Hello everyone, welcome back to our channel. আজি আমি লৈ আহিছো জিকে পাৰ্ট নম্বৰ 55 যেটো আপোনাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে বহুতে হেল্প হ'ব। গতিকে ভিডিওটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকিব আৰু আপুনি যদি আগৰ পাৰ্ট কেইটা চাব বিচাৰে তেন্তে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব পাৰিব। ভিডিওটো স্টাৰ্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো, এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি ল'ব। সো তেনেহলে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিওটো স্টাৰ্ট কৰিছো। আজিৰ ভিডিওৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে হু বিকাম দা ফাৰ্ষ্ট আছামিজ টু ৰিচিভ উত্তম ইউথ সেৱা মেডেল। উত্তম ইউথ সেৱা পদক লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। সকলোৱে মনত ৰাখিব, উত্তম ইউথ সেৱা পদক লাভ কৰা প্ৰথম অসমীয়া হৈছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। Next question, Assam Government Mission Basundhara Scheme is related to অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিৰ সৈতে জড়িত। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ল্যান্ড ৰেকৰ্ডছ ভূমিৰ ৰেকৰ্ড। অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিৰ সৈতে জড়িত হৈছে ভূমিৰ ৰেকৰ্ড। নেক্সট কুৱেশ্যন, মুলাগাভৰু ডে ইজ অবজাৰ্ভড অন মুলাগাভৰু দিৱস কেতিয়া পালন কৰা হয়? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 29 মে। 29 মে তাৰিখে মুলাগাভৰু দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, মুলাগাভৰু ৱাজ দ্য ডটাৰ অফ মুলাগাভৰু তেজৰ কন্যা আছিল। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ সুপিম্ফা। সুপিম্ফাৰ কন্যা আছিলে মুলাগাভৰু। নেক্সট কুৱেশ্যন, হুইচ টেম্পল ইজ সিটুৱেটেড অন দ্য মণিকোট হিল। মণিকোট পাহাৰত কোনটো মন্দিৰ অৱস্থিত? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি হয়গ্ৰীৱ মাধৱ মন্দিৰ। মণিকোট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰটো অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক বুৰঞ্জী বিবেক ৰত্ন। বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখনৰ লেখক কোন? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি মণিৰাম দেৱান। বুৰঞ্জী বিবেক ৰত্ন গ্ৰন্থখনৰ লেখক হৈছে মণিৰাম দেৱান। নেক্সট কুৱেশ্যন, হু উইল বি কনফাৰ উইথ ফাৰ্ষ্ট আছাম বৈভৱ আছামছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন 2021। কোনে 2021 চনত অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰথম অসম বৈভৱ প্ৰদান কৰিব? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি ৰতন টাটা। ৰতন টাটাই 2021 চনত অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰথম অসম বৈভৱ প্ৰদান কৰিব। নেক্সট কুৱেশ্যন, নীলমণি ফুকন হেজ বিন এৱাৰ্ডেড উইথ জ্ঞানপীঠ এৱাৰ্ড ফৰ দ্য ইয়াৰ। কোন বছৰত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি 2021। 2021 চনত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ গ্ৰাজুৱেট এণ্ড IAS। কোন প্ৰথম অসমীয়া স্নাতক আৰু IAS? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া স্নাতক আৰু IAS। নেক্সট কুৱেশ্যন, জ্যোতি চিত্ৰবান ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। কোন চনত জ্যোতি চিত্ৰবান প্ৰতিষ্ঠা হৈছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 1961। 1961 চনত জ্যোতি চিত্ৰবান প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ভিজিট এণ্টাৰ্কটিকা এজ এ মেম্বাৰ অফ ইণ্ডিয়ান চাইণ্টিফিক এক্সপেডিশ্যন। ভাৰতীয় বৈজ্ঞানিক অভিযানৰ সদস্য হিচাপে এণ্টাৰ্কটিকা ভ্ৰমণ কৰা প্ৰথম অসমীয়া কোন? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি ৰাঘৱ চন্দ্ৰ ডেকা। ভাৰতীয় বৈজ্ঞানিক অভিযানৰ সদস্য হিচাপে এণ্টাৰ্কটিকা ভ্ৰমণ কৰা প্ৰথম অসমীয়া হৈছে ৰাঘৱ চন্দ্ৰ ডেকা। নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ডেইলী নিউজ পেপাৰ। কোনখন আছিল প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ দৈনিক বাতৰি। দৈনিক বাতৰি হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি শৰৎ চন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিলে শৰৎ চন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, হু পাব্লিছ দ্য বুক ইংলেণ্ডৰ বিৱৰণ। ইংলেণ্ডৰ বিৱৰণ নামৰ গ্ৰন্থখন কোনে প্ৰকাশ কৰিছিল? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি আনন্দৰাম ঢেকিয়াল ফুকন।
ইংলেণ্ডৰ বিৱৰণ নামৰ গ্ৰন্থখন আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভা ৱাজ ফৰ্মেট ইন দ্য ইয়াৰ। অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন বৰ্ষত গঠন হৈছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1888। 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হৈছিল। নেক্সট কুৱেশ্যন, হুইচ আমেৰিকান ছিংগাৰ্ছ ইনফ্লুৱেঞ্চ কেন বি চিন ইন ভূপেন হাজৰিকাজ ফেমাছ ছং বিস্তীৰ্ণ পাৰৰে। কোনজন আমেৰিকান গায়কৰ প্ৰভাৱ ভূপেন হাজৰিকাৰ বিখ্যাত গীত বিস্তীৰ্ণ পাৰৰে দেখা যায়? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি পল ৰবেচন। পল ৰবেচন নামৰ আমেৰিকান গায়কৰ প্ৰভাৱ ভূপেন হাজৰিকাৰ বিখ্যাত গীত বিস্তীৰ্ণ পাৰৰে দেখা যায়। নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই ভূপেন হাজৰিকা ডেট অন দ্য নেশ্যনেল এৱাৰ্ড ফৰ দ্য বেষ্ট ফিচাৰ ফিল্ম ইন এছামিজ। কোনখন আছিল ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন ছবি যিয়ে অসমীয়াৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ শকুন্তলা। শকুন্তলা আছিল ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন ছবি যিয়ে অসমীয়াৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, লতা মংগেশকাৰ sang her first Assamese song জোনাকৰ ৰাতি for the Assamese movie name। লতা মংগেশকাৰে প্ৰথম অসমীয়া গীত জোনাকৰ ৰাতি কোনখন অসমীয়া চিনেমাৰ বাবে গাইছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি এৰাবাটৰ সুৰ। লতা মংগেশকাৰে প্ৰথম অসমীয়া গীত জোনাকৰ ৰাতি এৰাবাটৰ সুৰ নামৰ অসমীয়া চিনেমাৰ বাবে গাইছিল। নেক্সট কুৱেশ্যন, হু বিকাম দ্য ফাৰ্ষ্ট এভাৰ ওমেন টু গেট প্ৰমোটেড টু দ্য ৰেংক অফ ইন্সপেক্টৰ জেনেৰেল IG ইন আছাম পুলিচ। অসম আৰক্ষীত মহাপৰিদৰ্শক IG পদত পদোন্নতি পোৱা প্ৰথমগৰাকী মহিলা কোন? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ভায়লেট বৰুৱা। ভায়লেট বৰুৱা হৈছে অসম আৰক্ষীত মহাপৰিদৰ্শক IG পদত পদোন্নতি পোৱা প্ৰথমগৰাকী মহিলা। নেক্সট কুৱেশ্যন, হু অন দ্য সাহিত্য একাডেমী এৱাৰ্ড 2021 ফৰ এছামিজ লেংগুৱেজ। কোনে অসমীয়া ভাষাৰ বাবে 2021 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰীয়ে অসমীয়া ভাষাৰ বাবে 2021 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য নভেল মহাৰথী। মহাৰথী উপন্যাসৰ লেখক কোন? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰসাদ শইকীয়া। চন্দ্ৰপ্ৰসাদ শইকীয়া হৈছে মহাৰথী উপন্যাসৰ লেখক। চ' আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।